বন্ধুসকল আজি ভাল কৰিব লৈছোঁ এটা গেছ ষ্টভ এটা আছিলে মানে আমাৰ সৰু ছিংগল ষ্টভ এটা ছিংগল ষ্টভটো মানে বেয়া হৈ আছে তাকে মানে ঠিক কৰিব লাগিব আৰু পৰি আছে সেইটো সেই বাহিৰত ক'ৰবাত মানে এনেকুৱা হেৰিয়াত সোমাইছে আৰু চাগে অৱস্থাই বেয়া হৈ আছে আৰু তাক ঠিক কৰিম বুলি ভাবিছোঁ ব'লকচোন চাওঁগৈ এতিয়া তাৰ অৱস্থা কেনেকুৱা হৈছে আৰু ঠিক কৰিব পাৰিম নে নোৱাৰিম সেইটো চাই ল'ম যদি ঠিক কৰিব পাৰিলেতো ভালে আছে আৰু সেইটো মানে এইকেইদিন লাগিব মানে এটা কাৰণ বন্ধুসকল গেছ ষ্টভ এটা দেখিছোঁ এইটো হ'বলা এইটো চাওকচোন এইটো হ'ব লাগে এইটো চাওক এইটো এনেই কি এনেই এতিয়া গম পোৱা নাই বাৰু তথাপিতো এইটো এটা চিলিণ্ডাৰ দেখিছোঁ চিলিণ্ডাৰ উইথ এটা ষ্টভ আছে এইটো হয় নহয় মই সুধি লওঁ বাৰু আমাৰ ল'ৰাজনে জানিব হয় গুৰু এইটো নেকি ষ্টভটো নাই এইটো নহয় এইটো নহয় কোনটো এইটো হা এইটো ইছ ৰাম এইটো দাঙি দে এইটো চাওক বন্ধুসকলে এইটো বোলে এইটো ষ্টভটো চাওকচোন ইমান লেতেৰা পেতেৰা হৈ আছে অৱস্থা নাইকিয়া হৈ আছে আৰু এইটো এতিয়া ঠিক কৰিব লাগিব ইছ ৰাম চাওক কিমান লেতেৰা হৈ আছে চাওক এইবোৰ চব ওলাই গৈছে মানে এনেইটো চফাই হৈ আছে অলপ মুচিব লাগিব আৰু চাফ চিকুণ কৰিব লাগিব এইটো ষ্টভটো ব'লক এতিয়া এইটো আজি ঠিক কৰিব লাগিব এইটো দেখিছোন এইটো গোটেই অৱস্থা নাইকিয়া হৈ আছে এইটো চাওক গোটেই অৱস্থা নাইকিয়া হৈছে এইটো ঠিক কৰিব লাগিব আজি বন্ধুসকল ষ্টভটোতো পাই গ'লোঁ এতিয়া ষ্টভটো এইটো চাওক এতিয়া ইয়াৰ অৱস্থাই নাই এতিয়া ইয়াক মানে পূৰা খুলি মেলি চাম আৰু কি বেয়া হৈছে আৰু বনাব পাৰোঁ নে নোৱাৰোঁ ভালকৈ পাৰোঁ নে নোৱাৰোঁ সেইটো চাব লাগিব তাকে এতিয়া ব'লকচোন চেষ্টা কৰোঁ বনাব পাৰোঁ নোৱাৰোঁ আৰু গোটেই হাথিয়াৰবিলাক গোটাই লৈছোঁ ব'লক এতিয়া চাওঁ যে ইয়াক বনাব পাৰোঁ নে নোৱাৰোঁ আহক চাই যাওঁ বন্ধুসকল ব'লক ইয়াক প্ৰথমতে খুলিব লাগিব যিহেতু এতিয়া খোলাটো ষ্টাৰ্ট দিয়ে দিওঁ অলপ লাগি গৈছে যাম ষ্টভটো বেছি দিন হোৱা নাছিলে কিনা এইটো অলপ মানে লেতেৰা হৈ গ'ল আৰু কৰিব কি এতিয়া বাপৰে চাওকচোন বন্ধুসকল এইবিলাক চাওক এইবিলাক চব মকৰা জাল চাল লাগি অৱস্থাই নাই চাওকচোন এইটো এতিয়া এইটো খুলিব লাগিব এইকেইটা এইবিলাক চাওক অৱস্থা নাইকিয়া হৈছে চাওকচোন গোটেই নট চট এইবিলাক অৱস্থা নাই চাওক কিমান অৱস্থা নাইকিয়া হৈছে বাপৰে এইটো নটটো বহুত টান হৈছে এইটো প্লাষ্টিক খুলিব লাগিব নটৰ অৱস্থা নাইকিয়া হৈ আছে একদম এইবোৰ অৱস্থা নাই দেখিছে নহয় গোটেই মানে লেতেৰা পেতেৰা হৈ অৱস্থা নাইকিয়া হৈছে এইবোৰ এইটো বেছি দিনীয়া হেৰিও নাছিলে ষ্টভো নাছিলে এইটো খুলিব লাগিব প্ৰথমতে তাৰ আগতে এইটো খুলি লওঁ আমি খুলি ল'লোঁ এইটো চাওক বন্ধুসকল এইটো দেখিছে ন এইটো ফুটাটো যে দেখিছে ন এইপিনে দিয়ে মেইন গেছটো অহা যোৱা কৰে আৰু এতিয়া এইটো জাম আছে নেকি এইটো চাব লাগিব চাম বাৰু ৰ'ব তাৰ আগতে এইটো খুলি লওঁ এইটো খুলিব লাগিব এইটো খুলি ল'লোঁ নটটো সৰু নট একদম এইটো ওলাই ল'লোঁ এতিয়া ইয়াত এডাল স্প্ৰিং আছে স্প্ৰিংডাল ভাল হৈ আছেনে চাব লাগিব এডাল চাওক স্প্ৰিংডাল এডাল দেখাতটো ভালে হৈ আছে স্প্ৰিংডাল এতিয়া এইটো উলিয়াব লাগিব আপোনাৰ বা বহুত জাম ইউজ থকা ওলাই গ'ল দেই বন্ধুসকল এইটো চাওক এতিয়া ভাল হ'ল এইটো ওলাই গ'ল এইটো দেখিছে ন এইটো চাওক ইয়াৰ একদম অৱস্থা বেয়া দেখিছে ন মামৰ মানে পিতলত মানে মামৰ ধৰা কৰি ধৰি গৈছেগৈ চাওকচোন ইয়াৰ ফুটাকেইটা মানে অৱস্থাই নাই এইটো এটা ফুটা আৰু এইটো মেইন গেছ যোৱা ফুটাটো এইটো চাওক সৰুকৈ বিন্ধা এটা আছে দেখিছেনে ভিতৰত সৰুকৈ বিন্ধা এটা আছে এইটো মানে একদম অৱস্থাই নাইকিয়া হৈছে তাৰ আৰু ইয়াৰ ভিতৰৰ পাইপডালো চেক কৰিব লাগিব এডালো চেক কৰিব লাগিব এডাল ঠিক হৈ আছে নাই আৰু এইপিনে চাওক এইবিলাক এইবোৰ জাম হৈ আছে দেখিছে ন আৰু মামৰে খাই গোটেই অৱস্থা নাই ইয়াক এইবিলাকক ৱাছ কৰিব লাগিব ৱাছ কৰি পিনি ইয়াক ভিতৰটো চেক কৰিব লাগিব চফাই আছে নাই
এইটো বাৰু ফ্ৰেমটো একো নাই, ফ্ৰেমটো এতিয়া হেৰি নাই। এতিয়া আমি এইখিনি ঠিক কৰিব লাগিব প্ৰথমতে। বন্ধুসকল পিং এটা পাই গ'লোঁ দেই, পিংটো আনিলোঁ। এতিয়া চেক কৰিব লাগিব, ইয়াত ভাই চাফা কৰিব লাগিব। চাওকচোন কিমান লেতেৰা ওলাইছে এইবিলাক, চাওক। ইয়াক অন্য উপায় নাই আৰু এনেকৈ কৰি তাঁৰৰ হেৰিয়ে কৰিব লাগিব। মানে দোকানত ইয়াৰ ব্ৰাছ কিছুমান পায়, আপোনাৰ দোকানত পাই যায়, কিন্তু আৰু গ'ল চাওক। এতিয়া ধুনীয়াকৈ চফা হৈ গ'ল। এতিয়া বাঢ়ি চাহিবোৰ অলপ চফা কৰি দিম। বাঢ়ি চাহিবোৰ চফা কৰি দিয়াৰ পাছত ইয়াক আমি ফিটিং কৰি চাম ধুনীয়াকৈ। আকৌ ফিটিং কৰি চোৱাৰ পাছত আকৌ টেষ্ট কৰি চাম আমি। এইবিলাক অলপ চফা কৰি লওঁ। এতিয়া বন্ধুসকল এই পাইপডালৰ এইটো জাম হৈছে, এইটো জাম হৈছে, এইটো ঠিক কৰিব লাগিব। ইয়াক আমাৰ কাৰণে তাৰ কাৰণে আমাৰ গোটেই হাঠিয়াৰ আছেই। আমি এই পাইপডাল এনেকৈ লৈ এতিয়াতো এনেকৈ ভাব লাগিব। চাওক কিমান লেতেৰা, চাওকচোন ৰ'দডাল কিমান লেতেৰা হৈছে। চাব দেই এতিয়া কিমান লেতেৰা ওলাই সেইগাল চাওক। এইগাল চাওক বালি ওলালে চাওক। এই চাওক এই পিন্ধি ওলাইছে, দেখিছেনে? এই পিন্ধি ওলাই গৈছে এইডাল। চাওক আৰু ওলাইছে চাওক বন্ধুসকল, এইগাল চাওক আৰু ওলাইছে। বাপৰে বা কিমান জাম চাওকচোন, বা কিমান জাম হৈ আছিলে চাওক বন্ধুসকল। ইমানগাল জাম ওলাইছে, দেখিছে নহয়? এইগাল লেতেৰা দেখিছে নহয়? ইছ, হ'লেও আৰু অলপ খুচৰি দিয়াই ভাল হ'ব। আৰু বাছ হৈ গৈছে বন্ধুসকল। এইটো এতিয়া আৰু এটা পিন আছে, এইটো পিন আছে। এই পিনটো এবাৰ আমি এইটো পিনটো চফা কৰি লওঁ। এইটো মানে একদম সৰু পিনৰ ফুটাটো, এইটো মানে এনেকৈ কৰি টানি ল'ব লাগিব। হৈ গ'ল এতিয়া বন্ধুসকল, এইটো চাফা হৈ গ'ল, চব চাফা হৈ গ'ল। এতিয়া আমি ইয়াক ফিটিং কৰিব লাগে। বলক এতিয়া ফিটিং কৰোঁ। তাৰ আগত আমি এইকেইটা ভৰাই লওঁ। এইটো প্ৰথমতে ইয়াত যাব। হৈ গ'ল, এইটো লাগি গ'ল। এতিয়া এই মালটো লাগিব বস্তুটো। এতিয়া আহি গ'ল আপোনাৰ স্প্ৰিংডাল দিলোঁ। তাৰপিছত আহি গ'ল এইটো। ইয়াক অকণমান ঠেলি পিনি এনেকৈ, নহ'লে এই নটো নালাগিবতো, অকণমান এনেকৈ ঠেলি ল'ব লাগিব। জাষ্ট এনেকৈ ঠেলি ল'ব লাগিব। ঠেলি পিনি ইয়াৰ যিটো নট আছে সেইটো বহুত সৰু হয়, এইটো এনেকৈ ভৰাই ইয়াক অকণ পকাই ল'ব লাগিব এনেকৈ। পাৰ্টছ একো বেয়া হোৱা নাই, কিন্তু বস্তুবোৰ অলপ মানে জাম হৈ গৈছিলে। আৰু এতিয়া আমি ইয়াক ফিটিং কৰিব এনেকৈ চাওক। এইটো মানে এনেকৈ নহ'ব, এনেকৈ দিব লাগিব। বন্ধুসকল এতিয়া এইপিনে এইটো এনেকৈ লৈ পিনি এতিয়া আমাৰ ইয়াৰ যিটো প্লেট আছিলে, প্লেটটো ইয়াত বহাই ল'ম। বহাই লৈ পিনি ইয়াৰ যিকেইটা নট আছিলে নটকেইটা এতিয়া আমি টাইট কৰিব লাগিব। টাইট কৰিবলৈ প্লাছ আছে, প্লাছ এতিয়া টাইট কৰিম। প্ৰথমতে ৰচি লওঁ এনেকৈ। ইয়াক টাইট কৰিব লাগিব। হৈ গ'ল চাওক বন্ধুসকল, এতিয়া এইটো টাইট কৰা হৈ গ'ল। টাইট হৈ গ'ল ধুনীয়াকৈ। এতিয়া এইটো হৈ গ'ল বন্ধুসকল। ক'বলৈ গ'লে আৰু অকণমান কাম বাকী আছে আপোনালোকক দেখুৱাবলৈ। বন্ধুসকল আৰু এটা কাম বাকী আছে কি, ইয়াৰ আমি এতিয়া বাৰ্ণাৰডাল লগাম। এতিয়া এনেকৈ কৰি ইয়াত লগাই ভৰাই দিলোঁ এনেকৈ চব হৈ গ'ল বন্ধুসকল। এতিয়া চুইচটো লগাই দিলে ইয়াৰ কাম চল্ভ। চাওক চুইচটো এনেকৈ কৰি
ঘাটটো আছে, ঘাটটো মিলাই পিনে এনেকৈ লগাই দিলোঁ, এতিয়া হৈ গ'ল। এইটো চাওক হৈ গ'ল। এইটো অলপ চাফা কৰিব লাগিব, এইটো অলপ চাফা কৰি দিওঁ। ইয়াৰ যিবিলাক ফুটা আছে মানে ফুটাবোৰ এইবোৰ ফুটাও জাম হৈ যায়। আপোনাৰ ভাত চাত দালি চালি কিবা কিবি বনাওঁতে মানে ইয়াত পৰিলে মানে কি হয়, ই জাম হৈ যায়। সেইকাৰণে অলপ এডাল হাৰ্ড ব্ৰাছ হয়, হাৰ্ড ব্ৰাছডাল মাৰি দিছোঁ এনেকৈ ইয়াত ফুটাত যাতে এনেকৈ সোমাই যায়। দেখিছে নহয়, এনেকৈ সোমাই যায়। এতিয়া মানে হৈ গ'ল বাছ। এতিয়া আমাৰ যিহেতু এইটো পুৰণা ষ্টভ হয়, পুৰণা ষ্টভ হ'লেও আমি বনাই ৰেডি কৰি দিলোঁ। বন্ধুসকল পূৰা গৰম উঠি গ'লগৈ এইটো ঠিক কৰোঁতে আৰু বৰ্তমান এইটো এতিয়া ঠিক হৈ গ'ল। আমাৰ এইটো ষ্টভ ঠিক হৈ গ'ল। এতিয়া এইটো কামত আহি যাব আৰু জ্বলাই মেলি চোৱা হৈ গ'ল। মানে গেছ চিলিণ্ডাৰটো ভিতৰত আছিলে, তাৰ আনি পিনি জ্বলাই চালোঁ আৰু এতিয়া এইটো ঠিক হৈ গ'ল। এতিয়া এইটো চাওক, এতিয়া অ'কে। এতিয়া এইটো আমি চিলিণ্ডাৰ ষ্টভ এতিয়া আমি ইউজ কৰিব পাৰিম। আৰু আপোনালোকৰ যদি এনেকুৱা বেয়া গেছৰ ষ্টভ আছে ভাল কৰিবলগীয়া, তেতিয়াহ'লে ভাল কৰিবলৈ দিব পাৰিব। আপোনালোকৰ যদি এনেকুৱা গেছৰ ষ্টভ আছে বেয়া হৈ থকা পৰি থকা, যিমান পুৰণা নহওক লাগিলে কিবা পাৰ্টছ বদলাবলগীয়া বদলা হৈ যায়, বেছি টকা খৰচ নহয়, 300-400 টকা এটা খৰচ হয়। আৰু নতুন আপোনালোকে মানে কিনিব নালাগে। 300-400 টকা খুব বেছি খৰচ হয়। খুব বেছি হ'লে মানে তাতকৈ বেছি হ'লে মানে 500 টকা এটা খৰচ হ'ব আৰু আপোনালোকে ঠিক কৰি লৈ যাব পাৰিব। আৰু এনেকুৱা এটা লাইটাৰ মোৰ ফালৰ পৰা গিফ্ট থাকিব আপোনালোকলৈ, উইথ মানে ষ্টভটো ভাল কৰা বদলি এটা লাইটাৰ গিফ্ট দিয়া হ'ব। আৰু আপোনালোকৰ যদি আছে লৈ আহিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে এবাৰ লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ বন্ধুসকল।